এতিয়া মই আৰি মাছ বনাম। আৰি মাছৰ কাৰণে মই পিঁয়াজ কাটি লৈছোঁ, লগতে মটৰ লৈছোঁ আৰু ৰঙা আলু লৈছোঁ। এতিয়া মই কেৰাহীটোতে তেল দি ল'লোঁ, দি পেলাই পিঁয়াজখিনি দি দিলোঁ, কাটি থোৱা পিঁয়াজখিনি দিলোঁ, দি পেলাই খুব ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম। ইয়াতে মই এতিয়া এড কৰি দিম আলু আৰু মটৰখিনি। এইখিনি অকণমান লুটিয়াই দিলোঁ, লুটিয়াই দি পেলাই লগতে মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দি পূৰা ৰঙাকৈ ভাজি ল'ম। কাৰণ মই কেঁচা মাছ দিছোঁ যে, সেইটো কাৰণে মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। কাৰণ ভাজি নল'লে মই মানে মাছটোৰ চেণ্ট এটা থাকে, অকণমান বেয়া লাগে, সেইকাৰণে মই অলপ ভাজি লৈ আছোঁ। ভাজি পেলাই ৰঙাকৈ ভাজি লওঁ গোটেইখিনি বস্তু, প্ৰায় সিজিয়েই যাব আৰু আলু আৰু মটৰো তাতে সিজিয়েই যাব। তাৰপিছত তাতে মই এড কৰি দি আছোঁ জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু অকণমান নিমখ দি পেলাই অকণমান পানী দি দিলোঁ। ইয়াতে মই গৰম পানী এড কৰিছোঁ, সেইকাৰণে চব্জিটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। হৈ গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।